নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো চেনেলটো যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটৰ কাৰণে আৰু আজি ভ্যাকেন্সি যিমান আছে মই দেখুৱাই আছো লগতে মই ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক এটা কথা কৈ থাও যে কি কয় যি সকলে আপোনালোকৰ মোলৈ বায়োডাটা পঠিয়ায় তেওঁলোকৰ কিছুমানৰ বায়োডাটাত নিজৰ ফটোখন নাথাকে বা যদি ফটোখন আছে তেওঁলোকৰ ফটোখন কালাৰিং ফটো হয় আৰু হেবোৰ ফটো বায়োডাটা ইউজ নকৰিব আৰু ফটোখন হোৱাইট বেকগ্ৰাউণ্ডৰ ইউজ কৰিব আৰু ফৰ্মেল ড্ৰেছত থকা ইউজ কৰিব তেতিয়াহে আপোনালোকৰ ৰিজুমিখন বা বায়োডাটাখন শৰ্ট লিষ্ট হ'ব গতিকে এখিনি আপোনালোকে চাই ল'ব নিজৰ বায়োডাটাত ফটো থাকিবই লাগিব ফটো যদি নহয় তেতিয়াহলে ৰিজেক্ট হৈ যাব তাত কোনো আৰু কাৰণ নাই বেলেগ ৰিজেক্ট হোৱাৰ ফটো নাথাকিলে ৰিজেক্ট হ'বই গতিকে ফটো লগাই ল'ব যাৰ বায়োডাটাত ফটো নাই ফটো লগাই ল'ব আৰু মই ভিডিঅ'টো আৰম্ভ কৰো আজি প্ৰথম যেটো ভ্যাকেন্সি আছে এটো অৰ্চনা এডেন সাৰ্ভিস পৰা আহিছে এটো এডভাৰটাইজিং এজেন্সি হয় পোষ্ট আহিছে অফিস এসিস্ট্যান্ট ইয়াত আপোনালোকৰ কোৱালিফিকেশন 12th আৰু গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে এটো পোষ্টৰ কাৰণে আপোনালোকৰ এমএছ অফিস জনাব লাগিব ওয়ার্ড এক্সেল পাৱাৰ পইণ্ট ভালকে ইউজ কৰিব জনাব লাগিব লোকেশন হ'ব গুৱাহাটী চানমাৰী স্যালাৰি নেগোশিয়েবল হ'ব কোনোবা যদি ইন্টাৰেস্টেড হয় এপ্লাই কৰিব বিচাৰে ইয়াতে WhatsApp নম্বৰ দিয়া আছে এই নম্বৰটোত বায়োডাটা পঠিয়াব মই আকৌ কৈছো বায়োডাটা জুনে পঠিয়াব তাত নিজৰ প্ৰফাইল থাকিব লাগিব নিজৰ ফটো থাকিব লাগিব বায়োডাটা যদি ফটো নাথাকে তেতিয়াহলে ৰিজেক্ট হৈ যাব ইখন এটো আছে প্ৰথম ভ্যাকেন্সি দুই নম্বৰ ভ্যাকেন্সি আপোনালোকৰ গ্ৰেজুৱেট ক্যান্ডিডেট বিচৰা হৈছে ইয়াতে টেলি জিএসটি আৰু জেম এইখিনি কাম আপোনালোকৰ জানিব লাগিব এইখিনি নলেজ থাকিব লাগিব সো কোনোবা যদি ইন্টাৰেস্টেড হয় ইমেইলত বায়োডাটা পঠিয়াব কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰত কল কৰি ল'ব পাৰিব পিছৰ পোষ্ট আপোনালোকৰ গিৰিজানন্দ চৌধুৰী ইউনিভাৰ্চিটিৰ পৰা আহিছে পোষ্ট আহিছে এডমিশন কাউন্সিলৰ কাম কল এক্সিকিউটিভ এটো পোষ্টত 2 মাহৰ কাৰণে আপোনালোকৰ প্ৰভিশন পিৰিয়ড হ'ব আৰু ইয়াতে কিছুমান পইণ্ট দিয়া আছে এইকিটা পঢ়ি চাব আপোনালোকে যদি কোনোবা এপ্লাই কৰে পঢ়ি চাব 2 নম্বৰ পোষ্ট আপোনালোকৰ গ্ৰাফিক ডিজাইনাৰৰ পোষ্ট হয় এটো আৰু ভিডিও এডিটৰ ফুল টাইমৰ ভ্যাকেন্সি হয় ইয়াতো কিছুমান পইণ্ট দিয়া আছে আপোনালোকে কি জানিব লাগিব Adobe Photoshop Illustrator এইবিলাক জানিব লাগিব সো এখিনি চাই ল'ব পঢ়ি ল'ব এটো মেইলত এপ্লাই কৰিব লাষ্ট ডেট 31 মে হ'ব পিছৰ পোষ্ট আপোনালোকৰ ৰিলায়েন্স ৰিটেইলৰ পৰা আহিছে লোকেশন হ'ব গুৱাহাটী পোষ্ট আহিছে আউটবাউন্ড এক্সিকিউটিভ আৰু ইনবাউন্ড এক্সিকিউটিভ এক্সপেৰিয়েন্স 3 to 10 ইয়াৰ্স থকা হ'ব লাগিব আৰু স্যালাৰি 4 লাখ পাৰ এনাম টু 6 লাখ পাৰ এনাম হয় ইয়াতে স্যালাৰি 4 লাখ পাৰ এনাম যদি ষ্টাৰ্টিং হয় মান্থলি আপোনালোকৰ 20000 মান হ'ব 20000 নহয় আপোনালোকৰ 30000 মান হ'ব কোৱালিফিকেশন গ্ৰেজুৱেচন ম্যান্ডেটৰি হয় আৰু স্কিল কিছুমান লাগিব যেনে ধৰক সাউন্ড নলেজ অফ ওয়্যাৰহাউস অপাৰেশনস চেইন সাপ্লাই চেইন প্ৰসেস ম্যানেজমেন্ট এখিনি আপোনালোকৰ নলেজ থাকিব লাগিব সো ইন্টাৰেস্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট 31 মে হয় পিছৰ পোষ্টটো এক্সিস বেংকৰ পৰা আহিছে ৰোল আহিছে সেলস ম্যানেজাৰ লোকেশন আছে বঙাইগাঁও লোৱাৰ আসাম শিলিগুৰিৰ কাৰণে আছে আৰু গুৱাহাটীৰ কাৰণে আছে 2 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব এটো পোষ্টৰ কাৰণে আৰু কোৱালিফিকেশন এমবিএ ফাইনান্স বা মাৰ্কেটিংত যদি কৰা আছে পাৰিব এপ্লাই কৰিব আৰু কাৰোবাৰ যদি সিএ আৰু সিএস কমপ্লিট হৈছে তেতিয়াহলে তেওঁলোকক পাৰিব এপ্লাই কৰিব তেওঁলোকক প্ৰিফাৰেন্স দিব এটো মেইল হয় এই মেইলটোত বায়োডাটা পঠিয়াব আৰু লাষ্ট ডেট আপোনালোকৰ 31 মে হ'ব পিছৰ পোষ্টটো আপোনালোকৰ কোৰাস হস্পিটেল এখনৰ পৰা আহিছে লোকেশন হ'ব গুৱাহাটী পোষ্ট আহিছে ফ্ৰন্ট অফিস এক্সিকিউটিভ ৰিকোয়াৰ্ড কোৱালিফিকেশন গ্ৰেজুৱেচন থাকিব লাগিব আৰু প্ৰিফাৰ্ড এক্সপেৰিয়েন্স 1 to 2 ইয়াৰ্স যদি হেলথ কেয়াৰ সেক্টৰত আছে তেতিয়াহলে এপ্লাই কৰিব পাৰে এটো প্ৰিফাৰ্ড বুলি হে দিয়া আছে যদি নাই বেলেগ সেক্টৰত যদি মানে বেলেগ ইন্ডাষ্ট্ৰিত যদি এক্সপেৰিয়েন্স আছে হেলথৰ বাহিৰে তেতিয়াও এপ্লাই কৰিব পাৰিব ইয়াতে স্কিল কিছুমান দিয়া আছে চাই ল'ব এখিনি পঢ়ি চাই ল'ব নিজে পইণ্ট কিটা পঢ়ি চাব কি স্কিল থাকিব লাগিব এটো পোষ্টৰ কাৰণে আৰু এটো হয় মেইল এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট হ'ব 1 জুন পিছৰ পোষ্টটো আপোনালোকৰ হস্পিটেলৰ পৰা আহিছে লোকেশন হ'ব নলবাৰী ইয়াতে বহুত কিটা পোষ্ট আহিছে এক নম্বৰটো মেডিচিন স্পেশালিষ্ট ৰেডিঅলজিষ্ট এনেস্থেসিষ্ট ৰেসিডেন্ট ডক্টৰ মেট্ৰন ওটি সিস্টাৰ ওটি টেকনিশিয়ান আইসিইউ সিস্টাৰ আইসিইউ টেকনিশিয়ান বিএসসি নার্সিং জিএনএম সিস্টার ডায়ালিসিস টেকনিশিয়ান সিএসএসডি টেকনিশিয়ান এমআরডি অফিসার সো এইবোৰ গুটেকিটা পোষ্টৰ কাৰণে ৰেসপেক্টিভ মানে ৰেসপেক্টিভ পোষ্টৰ কাৰণে আপোনালোকৰ নিজৰ কোৱালিফিকেশন থাকিব লাগিব যাৰ আছে তেওঁলোকে গম পাব এপ্লাই কৰিব পাৰিব আৰু ইয়াতে 3 বছৰ যাৰ এক্সপেৰিয়েন্স আছে তেওঁলোকক প্ৰিফাৰেন্স দিব এটো প্ৰিফাৰেন্স দিব বুলি হে লিখা আছে 3 বছৰ এক্সপেৰিয়েন্স নাথাকিলে এপ্লাই কৰিব পাৰিব
সো 4 দিনৰ ভিতৰত আপোনালোকে নিজৰ বায়োডাটা পঠিয়াব বা নিজৰ যিখিনি ডকুমেন্টছ আছে সেইখিনি সাবমিট কৰিব আৰু সাবমিট কৰিবৰ কাৰণে আপোনালোকে ইয়াতে মেইলতো পঠিয়াব পাৰে বা আপোনালোকে এড্ৰেছটোত গৈ কিনে হাৰ্ড কপি জমা দিব পাৰিব ইয়াতে দিয়া আছে এড্ৰেছটো হস্পিটেলৰ আৰু কন্টাক্ট নম্বৰ দিয়া আছে কিবা প্ৰবলেম হলে কন্টাক্ট নম্বৰত কল কৰি ল'ব লাষ্ট ডেট হ'ব আপোনালোকৰ 1 জুন পিছৰ পোষ্টটো আপোনালোকৰ এডুকেশ্যনেল ইনষ্টিটিউটৰ পৰা আহিছে লোকেশ্যন হ'ব গুৱাহাটী পোষ্ট আহিছে বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভ 2 নম্বৰ হৈছে কাউন্সিলৰ 3 নম্বৰ পোষ্ট হৈছে টেলিকলাৰ গোটেইকেইটা পোষ্টৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু যদি এক্সপেৰিয়েন্স আছে তেতিয়াহ'লে প্ৰিফাৰেন্স দিব পাৰে সো এইটো কন্টাক্ট নম্বৰ দিয়া আছে এই নম্বৰটোত আপোনালোকে কল কৰি ল'ব কিবা ডিটেইলছ জানিব থকা লাগিলে ইয়াৰ পৰা এটা কল কৰি ল'ব ইন্টাৰভিউৰ বিষয়ে জানিব হলে কল কৰি ল'ব লাষ্ট ডেট ইয়াতে 31 মে হয় সো এইখিনি আছিল আজিৰ ভ্যাকেন্সি ভিডিওটো ভাল পালে লাইক এটা কৰি দিব সো লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো